নাজানো বা কিয় মোৰ লগতে এনেকুৱা হয়। তেনেকুৱাতো একো চোৱা নাই মই, অকল মাত্ৰ ভাল পোৱাহে বিচাৰিছিলোঁ। ইয়াই কি মোৰ অপৰাধ? যদি তেওঁ মোক এৰি আন কাৰোবালৈ গুচি যায়, তেতিয়াহ'লে মই কিন্তু বাচি থাকিব নোৱাৰিম। এতিয়া যে মই কি কৰোঁ, কেনেকৈ তাক বুজাওঁ? আমাৰ মাজত বেছিভাগ মানুহৰে সম্পৰ্কত এনেকুৱা সম্পৰ্ক কেতিয়াবা নহয় কেতিয়াবা আহি থাকে, যেতিয়া আপোনাৰ আপোন মানুহটোৱে আপোনাৰ লগত কথা ক'ব নিবিচাৰে, আপোনাৰ কথাৰ কোনো গুৰুত্ব দিব নিবিচাৰে, আপোনাৰ কথাৰ এলেহুৱা কৰে। তেতিয়াহ'লে তাত বুজা গ'ল সম্পৰ্কৰ প্ৰথম অৱস্থাত, তুমি এতিয়াই খোৱা না, তুমি নিখালে ময়ো নিখাওঁ। আৰু যদি সম্পৰ্কটো পুৰণি হ'বলৈ ধৰিলে, তেতিয়া এই সকলোবোৰ বিৰক্ত লাগে আৰু আমাৰ মনৰ মাজত সন্দেহত জন্ম হ'বলৈ ধৰে। কেনেকুৱা এটা মনৰ ভিতৰত ধাৰণা হয়, তেওঁ মোৰ লগত মিছা কথা কোৱা নাইতো, তেওঁৰ জীৱনত আন কোনোবাই অহা নাইতো। আৰু এনেকৈয়ে আপোন মানুহজন হেৰাই যোৱাৰ যন্ত্ৰণাত জীৱনত নানা ধৰণৰ টেনচন আহি থাকে। এতিয়া কথা হ'ল, এই সকলোবোৰ অহাৰ কাৰণটো আচলতে কি? ইয়াক লৈয়ে মই আজি ভিডিঅ'খনত আলোচনা কৰিম। আজি যদি মোৰ ভিডিঅ' প্ৰথম চাই আছে, তেনেহ'লে অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে সময় নষ্ট নকৰি ভিডিঅ'খন সোনকালে আৰম্ভ কৰি দিওঁ। সম্পৰ্কৰ মাজত এনে অৱস্থা অহাৰ মূল কাৰণটো হ'ল উপযুক্ত বুজাবুজিৰ অভাৱ। এতিয়া হয়তো আপোনালোকে ইয়াত ভাবি থাকিব পাৰে, মইতো তাইক ভাল পাওঁ, মই তাইক বহুত বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তাই কোনো কথাই বুজিবলৈ চেষ্টা নকৰে। বাস্তৱতে এয়া বেছিভাগ সম্পৰ্কতেই হৈ থাকে, যেতিয়া এজনৰ ইণ্টাৰেষ্ট কিবা কাৰণতে অলপ কম হৈ যায় আৰু সম্পৰ্কটো অন্যফালে যাবলৈ ধৰে। এতিয়া কথা হ'ল, আপোনাৰ সম্পৰ্কটো যদি এনেকুৱা হয় আৰু যদি আপোন মানুহজনক হেৰুৱাব নিবিচাৰা, তেনেহ'লে একবাৰ হ'লেও ভিডিঅ'খন গোটেই চাব। আৰু যদি ভিডিঅ'খন গোটেই দেখাৰ ধৈৰ্য আছে, হ'ব পাৰে আপুনিও আপোনাৰ মনৰ মানুহজনৰ লগত গোটেই জীৱনটোৱে শান্তিতে কটাব পাৰিব। আজি মই এনে কিছুমান কথা ক'ম, যিবিলাক কথাই আপোনাৰ ওপৰত আপোনাৰ মনৰ মানুহজনৰ ইণ্টাৰেষ্ট বাঢ়ি যাব আৰু আপোনালোকৰ ওচৰতো বুজাবুজি বাঢ়ি যাব। আৰু যদি এনেকুৱা হয়, তেনেহ'লে আপোনাৰ সম্পৰ্কটো শক্তিশালী হৈ যাবই আৰু আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডে কেতিয়াও আপোনাক এৰি থৈ নাযায়। এই গুৰুত্বপূৰ্ণ কথাবিলাকৰ সকলোতকৈ প্ৰথম কথাটো হ'ল, আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ বাবে সকলো সময়তে প্ৰস্তুত ৰাখিবলৈ চেষ্টা কৰিব। যিদৰে নিজৰ লুক, চেহেৰা পাতি, স্মাৰ্ট, কথা কোৱাৰ কৌশল, ব্যৱহাৰ, এই সকলোবোৰৰ ওপৰত গুৰুত্ব দিব। এতিয়া হয়তো ইয়াত বহুতেই ভাবিব পাৰা, মইতো দেখাতেই বেয়া, কেনেকুৱা যেন দেখা যায় মোক। ইয়াত মই কিন্তু আপোনালোকক সুন্দৰ হোৱাৰ কথা কোৱা নাই, আৰু সুন্দৰ হোৱাটো আমাৰ হাততো নাই। কিন্তু যিমান পৰা নিজৰ চৰিত্ৰ আৰু চেহেৰা পাতিক গুৰুত্ব দি এজন ভাল মানুহ হিচাপত তেওঁৰ ওচৰত থাকিবলৈতো চেষ্টা কৰা। একবাৰ ভাবি চোৱা, যেতিয়া আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ লগত নিজৰ কথা বতৰাৰ যোগেদি প্ৰথম মিল খোৱাবলৈ চেষ্টা কৰিছা, এই সময়ত কি এতিয়াৰ দৰে সাধাৰণ পোছাকত তেওঁৰ লগ ধৰিব গৈছা? এই সময়ত কি তেওঁৰ লগত সাধাৰণভাৱে কথা পাতিছা? এই সময়ত সকলোতকৈ ভাল পোছাকযোৰ পিন্ধি, মুখত কিবা কিবি লগাই, চুলিত তেল নিদিয়াকৈতো তেওঁৰ ওচৰত যোৱাই নাছিলা? আৰু সকলো সময়তে এনে কিছুমান কথা কৈছা, যিবিলাক তেওঁক ভাল লাগিছে, আৰু এই গুণবিলাকৰ ওপৰত গুৰুত্ব দিয়ে হয়তো তেওঁ তোমাক ভাল পাইছে। তেওঁ ভাবিছিল এনেকৈ হয়তো সকলো সময়তে তেওঁক শান্তিতে ৰাখিবা। আৰু যেতিয়া সম্পৰ্কটো দীঘলীয়া হ'বলৈ ধৰে, তেতিয়া আৰু এই বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়া কমি যায়। ধৰি লওক, যিবিলাক গুণ আৰু যিবিলাক কথা বাৰ্তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ মনটো আপোনাক ভাল পাইছে, সেইবিলাক গুণ আৰু সেইবিলাক চৰিত্ৰ যদি আপুনি নিজে নিজে জীৱনৰ পৰা বাদ দি দিয়ে, তেনেহ'লে নিশ্চয় আপোনাৰ পাৰ্টনাৰৰ আপোনাৰ প্ৰতি থকা গুৰুত্ব লাহে লাহে কম হৈ যাব। আৰু এয়া স্বাভাৱিক কথা। ধৰি লোৱা, আপোনাৰ ওচৰত দুখন বাছ আছে। এখন বাছ পুৰণি আৰু অলপ ভঙা চিঙা হৈছে, আৰু আনখন বাছ নতুন,
তেনেহ'লে আপুনি কোনখন বাছত উঠিব? নিশ্চয় নতুন বাছখনত উঠিব। ঠিক সেইদৰে যি সময়ত আপুনি গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ যায়, সেই সময়ত কিন্তু অলপ ভাল ড্ৰেছ কৰি যাব, যাতে তেওঁ আপোনাৰ ওপৰত অলপ হ'লেও আকৰ্ষণ হয় আৰু আপোনাৰ লগত যাতে ফুৰিবলৈ যাব বিচাৰে। আৰু এয়া কৰাৰ বাবে আপোনাৰ মনৰ বিশ্বাসো বাঢ়ি যাব। আৰু যেতিয়া আপুনি তেওঁৰ লগত কিবা কোৱা, তেতিয়া এনে কিছুমান কথা ক'বা যাতে তেওঁৰ মনলৈ ফূৰ্তি আহে আৰু সকলো সময়তে যাতে আগৰ দৰে অনুভৱ হয়, আৰু যাতে সকলো সময়তে আগৰ দৰে আপোনাৰ কথাই ভাবি থাকে। কাৰণ যিমানে তাই আপোনাৰ কথা ভাবি থাকিব, তেওঁৰ জীৱনত আপোনাৰ গুৰুত্ব বাঢ়ি যাব, আৰু যিমান সোনকালে আপোনাৰ জীৱনৰ গুৰুত্ব বুজাই দিব, ঠিক সেইদৰে অতি সোনকালে জীৱনৰ ভালপোৱাটো ঘূৰাই পাব। আৰু আপোনাৰ মনলৈ অহা সন্দেহ, তেওঁক হেৰুৱাই যোৱাৰ ভয়, এই সকলোবোৰ দূৰ হৈ যাব। ২ নম্বৰ কথাটো হ'ল নিজস্ব কিছুমান চিন্তা ভাৱনা। এই কথাটো বহু গুৰুত্বপূৰ্ণ। এয়া অকল মাত্ৰ ভালপোৱাৰ ক্ষেত্ৰতে নহয়, যিকোনো ক্ষেত্ৰতে ভাল সিদ্ধান্ত হয়। আৰু এই চিন্তা ধাৰণা যিকোনো মানুহকে আপোনাৰ প্ৰতি গুৰুত্ব দিয়াত এই চিন্তা ধাৰণাৰ বহু প্ৰয়োজন, যিহেতু আপুনি তেওঁৰ লগত বহুদিন থাকিব। ইয়াৰ ভিতৰতো আপুনি ইমানখিনি নিশ্চয় বুজা পাইছা যে আপুনি কি কৰিলে তাই আনন্দ পায়, কি কৰিলে তাই ভাল পায়, কি কৰিলে তাক ভাল লাগে, আৰু কি কৰিলে তাই খং হৈ যায়। আপোনাৰ তেওঁৰ লগত থাকি যিমানখিনি জনা আছে, এই সকলোবোৰেদি তেওঁৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰিবা। কাৰণ যেতিয়া আপুনি তাক হেৰুৱাই যোৱাৰ ভয়ত অধৈৰ্য আৰু খং হৈ যায়, তেতিয়া হয়তো মূৰৰ ব্ৰেইনটোৱে ভালদৰে কাম নকৰে, যাৰ বাবে তেতিয়া আপুনি হ'ব পাৰে এনেকুৱা কিছুমান ব্যৱহাৰ কৰা আৰু এনেকুৱা কিছুমান কথা কোৱা, যিবিলাক কথা হয়তো তাইক একেবাৰে ভাল নালাগে, যাৰ বাবে অলপ গুৰুত্ব দি কথাবিলাক শুনিবা যে তাই কি ক'ব বিচাৰিছে, তেওঁৰ অসুবিধা ক'ত, আৰু তাৰ এই কথাবিলাকৰ লগত আগৰ কথাবিলাকৰ মিল খুৱাই দেখা যে তাই আপোনাৰ লগত কেনেকুৱা কৰি আছে, কিহৰ বাবে তাই আপোনাৰ ওচৰৰ পৰা এৰি যাব বিচাৰিছে। আপোনাৰ তেওঁৰ পৰা গুৰুত্ব আৰু ভালপোৱা পোৱাৰ বাবে নিশ্চয় তাৰ মনটো বুজি সেইটো দূৰ কৰাবলৈ চেষ্টা কৰিব লাগিব। আৰু যদি ইমানখিনিতে হাৰি যোৱা, তেতিয়াহ'লে গোটেই জীৱনটোৱে কেনেকৈ তাৰ লগত থাকিবা, যাৰ বাবে নিজৰ চিন্তাধাৰা আৰু ব্ৰেইনটোক কামত লগোৱা। ভালপোৱা পোৱাৰ বাবে কাৰোবাক অনুৰোধ কৰি, কাজিয়া পেচাল কৰি, কান্দাকাটি কৰি, মাৰপিট কৰি, জোৰ জবস্তি কৰি ভালপোৱা পোৱা নাযায়। কিবা পাব লগা হ'লে কিবা দিব লগা হয়। আমি বজাৰত যিদৰে টকা দিলে বস্তু পাওঁ, ঠিক সেইদৰে ভালপোৱা পাব লগা হ'লে নিজৰ জীৱনৰ অহংকাৰটো বাদ দিব লাগিব। ৩ নম্বৰ কথাটো হ'ল মিছাতে ভুল বুজাবুজি। মিছাতে ভুল বুজাবুজি যিকোনো সম্পৰ্কত বিষৰ দৰে কাম কৰে। হঠাতে ভুল বুজাবুজিতে জন্ম হৈ যায় সন্দেহৰ, আৰু এই সন্দেহৰ পৰাই লাহে লাহে বিশ্বাস ভাঙি যায়, আৰু এনেকৈয়ে সম্পৰ্কটো শেষ হৈ যায়। যাৰ বাবে সকলো সময়তে চেষ্টা কৰিবা যাতে নিজৰ মাজত ভুল বুজাবুজি আৰু সন্দেহ কেতিয়াও আহিব নোৱাৰে। এতিয়া হয়তো ইয়াত বহুতেই ভাবিব পাৰে, যেতিয়া মোৰ সন্দেহ হ'ব তেতিয়া মই কি কৰিম? এওঁ যদি মোক বিশ্বাসঘাতকতা কৰি এৰি থৈ গুচি যায়, তেতিয়াহ'লে কি হ'ব? সেইবাবে আপুনি চাব যে আপুনি তাইক কোন ঠাইত সন্দেহ কৰা। ধৰি লোৱা ফোনত কথা কোৱা, ফেচবুক, হোৱাটছআপ, যিকোনো এখন ঠাইত সন্দেহ হয়। ধৰি লোৱা ফোনত বিজি পালোঁ আৰু হোৱাটছআপৰ মেছেজটো দেৰিকৈ ৰিপ্লাই দিলে, তেতিয়া হয়তো আপুনি ভাবিব পাৰে যে আন কাৰোবাৰ সৈতে ব্যস্ত আছে। তেতিয়া এই হয়তো কথাটোৰ ওপৰত চিন্তা কৰা যে কথাটো চিয়ৰ হয় নে নহয়। তেতিয়া হয়তো তুমিও নজনা যে তাই কি কৰি আছে। হয়তো তাই আন কাৰোবাৰ সৈতে কথা পাতি আছে, নতুবা কিবা কামত হয়তো সম্পূৰ্ণৰূপে ব্যস্ত হৈ আছে, নতুবা কিবা এটা খোৱা বস্তু খাই আছে। যাৰ বাবে সন্দেহ আৰু ভুল বুজাবুজিটো বাদ দিবা, কাৰণ এই সন্দেহ বস্তুটোৱে মূৰৰ টেনচন বঢ়াই দিয়ে। আপোনাৰ যিদৰে ভালপোৱাত বাধা দিয়ে, ঠিক সেইদৰে জীৱনৰ আন আন কামতো বাধা দিয়ে এই সন্দেহ বস্তুটোৱে।
সকলোতকৈ শেষৰ কথাটো হ'ল সোনকালে বেছি খং কৰিব নালাগে। যিকোনো সম্পৰ্কতে অলপ খং কৰা, কাজিয়া, মন খাৰাপ কৰা, এই সকলোবোৰ থকা একেবাৰে সাধাৰণ কথা। এতিয়া কথা হ'ল যিকোনো দিনত যিকোনো এটা কথা লৈ অতিৰিক্ত বেছি মূৰ গৰম কৰিব নালাগে। নিজৰ খঙতো ধৈৰ্য ধৰি চলিবা। খং মানুহৰ এনে এটা মনৰ পৰা সৃষ্টি হোৱা ভাৱনা, এয়া অতিৰিক্ত হৈ গ'লে নিজৰ কামৰ মানুহটো শত্ৰুত পৰিণত হৈ যায়। আৰু যদি মূৰ গৰম হৈ থাকে তেতিয়া কোন সময়ত যে কাক কি কৈ দিয়া হয় সেইটো নিজেও জনা নাযায়। আৰু অতিৰিক্ত খং বেছি হোৱাৰ বাবে পিছত তেতিয়া পস্তাব লগা হয়। ধৰি লোৱা আপোনাৰ গাৰ্লফ্ৰেণ্ডে আপোনাক লগ দিয়াৰ বাবে কোনো এখন ঠাইৰ ঠিকনা দি তাতে ৰৈ থাকিব কৈছে আৰু আপুনিও সেই ঠাইত সময়মতে গৈ পাইছা, কিন্তু আপোনাৰ গাৰ্লফ্ৰেণ্ডে আহি পোৱা নাই। বহু সময় ধৰি অপেক্ষা কৰি আছা। অপেক্ষা কৰি থাকোঁতে খং উঠি আছে, তথাপিও অপেক্ষা কৰি আছা আৰু কিবা এটা বিশেষ কাৰণৰ বাবে আপোনাৰ গাৰ্লফ্ৰেণ্ডে 1 ঘণ্টা দেৰিকৈ সেই ঠাইত আহি উপস্থিত হ'ল আৰু তেতিয়া আপোনাৰ মূৰ গৰম হৈ গ'ল আৰু মূৰ গৰমৰ গোটেই খংটোৱে তাৰ আগত দেখুৱাই দি দিলে। আৰু এয়া পৰিস্থিতি অহাৰ পিছত আপোনাৰ মাজত যে সম্পৰ্কত সমস্যা দেখা দিব, এইটো একেবাৰে সাধাৰণ কথা। যাৰ বাবে খং দেখুওৱা, ইমানখিনি খং দেখুওৱা যাতে সম্পৰ্কটো ভাঙি নাযায়। খং হৈ যদি নিজৰ ওপৰত কণ্ট্ৰল হেৰুৱাই যোৱা, তেনেহ'লে হয়তো আপোনাৰ ভালপোৱাৰ ওপৰতো কণ্ট্ৰল হেৰুৱাই যাব পাৰে। কাৰণ যিজন মানুহে খং হৈ নিজকে কণ্ট্ৰলত ৰাখিব নোৱাৰে, তেওঁ নিজৰ ভালপোৱাৰ ওপৰত কেনেকৈ কণ্ট্ৰলত ৰাখিব? তেতিয়াহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'খন ইমানেই। ভিডিঅ'খনত এটা লাইক কৰি দিব।